কিমাননো আৰু পটল আলু ভাজি খাই থাকিম, পটল ফ্ৰাই খাম। আজি ভাবিলোঁ পটলৰ তৰকাৰী এখন বনাওঁ। আৰু পটলখিনি মই এনেকৈ কাটি লৈছোঁ। কাটি লৈ অলপমান বইল কৰি লৈছোঁ। বেছি সময় কৰা নাই, অকণমান সময় কৰিছোঁ। কৰি এনেকৈ বইল হোৱাৰ পিছত মই ফ্ৰাই কৰিছোঁ। আপোনালোকে কেনেকৈ বনায় মোক জনাবচোন। ময়ো তেনেকৈ নতুনকৈ বনাই খালে ভাল লাগে। আৰু এতিয়া মই অকণমান নিমখ দি লৈছোঁ, নিমখ দি ফ্ৰাই কৰিছোঁ। কৰি ইফালে মই আদা নহৰু বিলাহী জলকীয়া পেষ্টটো বনাই ল'লোঁ। আৰু আলু কেইপিচো অকণমান ফ্ৰাই কৰি লৈছোঁ। আৰু সেইখিনি তেলতে পিঁয়াজকণ দি লৈছোঁ। পিঁয়াজ দি লৈ আকৌ মই বিলাহীখিনিৰ যে পেষ্ট বনাইছিলোঁ সেইখিনিও দিলোঁ আৰু অকণমান কাটি থৈছিলোঁ সেইখিনিও দি দিছোঁ। দি এনেকৈ লৰাই আছোঁ, অকণমান ভালদৰে মিক্স হোৱালৈকে মই এনেকৈ ভাজি আছোঁ। অকণমান যেতিয়া গ্ৰেভি হ'ব তেতিয়াহে মই পটলখিনি দি দিম আৰু। এতিয়া মছলাখিনি একেলগে ওলাই লৈছোঁ, ওলাই লৈ দি দিলোঁ। তাৰপিছত অকণমান সময় লৰাইছোঁ। নিমখ দিলোঁ আৰু হালধিটো অকণমান লৰাৰ পিছত দিম মই। হালধিটো অকণমান দেৰিকৈ দিওঁ মই। সকলোৱে বনাই খাই জানেও, সকলোৱে বনাব। তথাপিও ভিডিঅ' কৰিছোঁ আৰু বেলেগ ভিডিঅ'নো কি দিম আৰু। এতিয়া পটল আৰু আলুখিনি মই দি দিলোঁ। সদায় সদায় বেলেগ ভিডিঅ' বনাওঁ কিনো আৰু। এতিয়া অকণমান ভাজি লৈছোঁ। ভাজি লৈ মই দৈখিনি দি দিছোঁ। দৈখিনি দি ভালদৰে লাৰি লৈছোঁ। দৈখিনি যেন গোটেইখিনিৰ লগত মিক্স হৈ যায় এনেকৈ লাৰি আছোঁ। অকণমান সময় লৰাৰ পিছত পানী দি দিম মই। এতিয়া অকণমান পানী দিছোঁ, বেছি দিয়া নাই, অকণমান পানী দিছোঁ। পানী দি অকণমান উতলিব দিছোঁ। এতিয়া মোৰ পটল আৰু দৈৰে বনোৱা পটলৰ তৰকাৰীখন হৈ গ'ল। খাই বাৰু বেয়া লগা নাই, ভালেই লাগিছিলে। আজিলৈ ভিডিঅ'টো এৰিছোঁ।